আপোনাৰ যদি হাড়বোৰ আৰু গাঁঠিবোৰ বিষায় আৰু আপোনাৰ হাত ভৰিবিলাক জিনজিনায় আৰু আপোনাৰ ভৰিৰ মাংসপেশীবোৰ খামুচি ধৰে আৰু অত্যন্ত বিষ হয় তেতিয়াহ'লে আপুনি কেলছিয়ামৰ অভাৱত ভুগি থাকিব পাৰে। আপুনি এই লক্ষণবিলাকক কেতিয়াও ইগনোৰ নকৰিব, কাৰণ আপুনি যদি এই লক্ষণবিলাক ইগনোৰ কৰি থাকে আৰু কেলছিয়াম বডিত বেছি কমি যায় তেতিয়াহ'লে আপোনাৰ সিজাৰ হ'ব পাৰে আৰু আপোনাৰ সিৰিয়াছ হাৰ্টৰ কণ্ডিশ্যন হ'ব পাৰে। ইয়াৰ উপৰিও আপুনি সহজে কথাবোৰ পাহৰি যাব পাৰে, আপোনাৰ বহুত বেছি ভাগৰ লাগিব পাৰে, ইয়াৰ উপৰি আপোনাৰ এনেকুৱা হ'ব পাৰে আপুনি ডিপ্ৰেশ্যন ভুগিব পাৰে। সেইকাৰণে এইবোৰ লক্ষণক কেতিয়াও ইগনোৰ নকৰিব। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। এই চেনেলটো যদি আপুনি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেল্ডি ভিডিঅ'বোৰ আহি থাকে। আমি সকলোৱে জানো যে আমাৰ হাড় আৰু আমাৰ গাঁঠিবিলাকক শক্তিশালী কৰি তুলিবৰ বাবে আমাক কেলছিয়ামৰ প্ৰয়োজন। আচলতে আপুনি জানেনে, আমাৰ দেহৰ মেক্সিমাম কেলছিয়াম 99% কেলছিয়াম আমাৰ হাড়ত আৰু আমাৰ দাঁতত জমা হৈ থাকে। কিন্তু আমাৰ হাড়বিলাকৰ বাহিৰেও আমাৰ বডিৰ বেলেগ বেলেগ কামত আমাৰ কেলছিয়ামৰ প্ৰয়োজন হয়। আৰু আমাৰ দেহত যেতিয়া কেলছিয়াম কমি যায়, আমাৰ তেজত যেতিয়া কেলছিয়াম কমি যায়, সেই কামবোৰ ঠিকমতে কৰিব নোৱাৰে। যেনেকৈ আমাৰ হাৰ্টক ঠিকমতে কাম কৰিবৰ কাৰণে আমাৰ কেলছিয়ামৰ প্ৰয়োজন হয়, আমাৰ মাংসপেশীবোৰ ঠিকমতে কাম কৰিবৰ কাৰণে আমাক কেলছিয়ামৰ প্ৰয়োজন হয়, ইয়াৰ উপৰি আমাৰ নাৰ্ভৰ কামবিলাক নাৰ্ভ চলাচল কৰিবৰ কাৰণে আমাক কেলছিয়ামৰ প্ৰয়োজন হয়। কিন্তু যেতিয়া বডিত কেলছিয়াম কমি যায়, মানে তেজত কেলছিয়ামৰ পৰিমাণটো কমি যায়, তেতিয়াহ'লে বডিয়ে কি কৰে, সেই যিবোৰ হাড়ত আমাৰ কেলছিয়াম জমা হৈ আছিল তাৰ পৰা কেলছিয়ামবিলাক উলিয়াই আনে আৰু তাৰ ফলত আমাৰ হাড়বোৰ দুৰ্বল হৈ যায় আৰু তাৰপিছত কি হয়, আমাৰ হাড়বিলাক বিষাব ধৰে। আমাৰ তেজত যিখিনি কেলছিয়াম কমি গ'ল, সেই কেলছিয়ামখিনিক যে আমি পাবৰ কাৰণে অকল কেলছিয়াম টেবলেটেই খাব লাগিব তেনেকুৱা নহয়। আমাৰ ঘৰতে বা আমাৰ ঘৰৰ ওচৰে পাজৰে ইজিলি পাব পৰা এনেকুৱা কিছুমান খাদ্য আছে যিবিলাকত কেলছিয়ামৰ মাত্ৰা বহুত থাকে, আমি সেইবোৰো খাব পাৰোঁ। আজি আমি এই ভিডিঅ'ত তেনেকুৱাই কেইটামান খাদ্যৰ বিষয়ে আমি ডিছকাছ কৰিম। নাম্বাৰ 1, তিল। আমাৰ অসমত এই তিল বহুত আগৰে পৰা ইউজ কৰি আহিছোঁ, কিন্তু আমি তথাপিও নাজানো যে এই তিলত বহুত মাত্ৰাত কেলছিয়াম পোৱা যায়। আপুনি এই তিল ভাতৰ লগত বটি খাব পাৰে, তিলৰ লাড়ু বনাই খাব পাৰে, তিল পিঠা বনাই খাব পাৰে। ইয়াৰ উপৰি আপুনি গোটা তিলটো আপুনি চালাডত দিব পাৰে, আপুনি চব্জিত দিব পাৰে, আপুনি ৰুটি বনাওঁতে ব্যৱহাৰ কৰিব পাৰে। তেনেকুৱা কৰিলে আপোনাৰ সোৱাদটোও বাঢ়িব আৰু আপোনাৰ খোৱাখিনিত আপোনাৰ কেলছিয়ামৰ মাত্ৰাও বহুত বাঢ়ি যাব। কিন্তু এটা কথা মনত ৰাখিব, তিলৰ যিটো তেল বনাওঁ সেই তেলটোত কিন্তু কেলছিয়ামৰ পৰিমাণ ইমান নাথাকে, থাকে বহুত কম সংখ্যক থাকে। তেলৰ মেইন যিটো কেলছিয়াম থাকে সেইটো তেল যিটো গুটি সেইটোতহে থাকে, তেলখিনিত বহুত কম পৰিমাণত পোৱা যায়। নাম্বাৰ 2, পনীৰ। পনীৰত বহুত ভাল মাত্ৰাত কেলছিয়াম পোৱা যায়, কিন্তু আজিকালি পনীৰৰ বহুত ভেজাল ওলাইছে। সেইকাৰণে আপুনি চেষ্টা কৰিব আপুনি যাতে ঘৰতে পনীৰ বনাই ল'ব পাৰে, আৰু যদি নহয় ভাল ঠাইৰ পৰা নহ'লে ভাল ব্ৰেণ্ডৰ পেকেট পনীৰ কিনক আৰু আপুনি চেষ্টা কৰক সপ্তাহত 2 দিন বা 3 দিন যাতে আপুনি পনীৰৰ এখন চব্জি বনাই খাব পাৰে। নাম্বাৰ 3, গাখীৰ বা দৈ। আমি সকলোৱে জানো যে গাখীৰত বহুত মাত্ৰাত কেলছিয়াম পোৱা যায়। সেইকাৰণে আপুনি চেষ্টা কৰক ৰাতিপুৱাৰ ভাগত যাতে আপুনি এগিলাচ সদায় গাখীৰ খায়, আৰু আপুনি চেষ্টা কৰক যাতে দুপৰীয়া বা ৰাতি ভাত খোৱাৰ পিছত আপুনি একাপ দৈ খায়, কাৰণ দৈটো কেলছিয়ামৰ মাত্ৰা বহুত বেছি পোৱা যায়। আৰু তাৰ লগতে দৈ খালে আপোনাৰ পেটৰ ভিতৰত যিবোৰ ভাল বেক্টেৰিয়া আছে তাৰ এমাউণ্টটো বাঢ়ি যাব আৰু আপুনি খোৱাখিনি আপুনি ভালকৈ হজম হোৱাত সহায় কৰিব। নাম্বাৰ 4, ছজিনাৰ পাত। এই ছজিনাৰ পাত আমাৰ প্ৰত্যেকৰে ঘৰতে পোৱা যায়, আৰু যদি নাইও তেতিয়াহ'লে অতি সহজে আমি 1 টকাও নিদিয়াকৈ এই ছজিনাৰ পাত আনিব পাৰোঁ। আপুনি জানেনে, এই ছজিনাৰ পাতত বহুত বেছি এমাউণ্টত কেলছিয়াম পোৱা যায়, আৰু কেলছিয়ামৰ লগতে ইয়াতে আইৰণ, পটেছিয়াম, ভিটামিন চি আৰু আপোনাৰ বিভিন্ন ধৰণৰ ভাল ভাল নিউট্ৰিয়েণ্টছ পোৱা যায়। ইয়াৰ উপৰিও প্ৰটিনৰ এমাউণ্টটো এই ছজিনাৰ পাতত বহুত বেছি থাকে, আৰু সেইকাৰণে আমাৰ বডিৰ অভাৰঅল হেল্থৰ কাৰণে এই ছজিনাৰ পাত বহুত বেছি ভাল, আৰু সেইকাৰণে ইয়াক ছুপাৰ ফুড বুলি কোৱা হয়। কিন্তু আপুনি এই ছজিনাৰ পাত কেনেকৈ খাব? আপুনি চব্জি বনাই খাব পাৰে, আপুনি আলুৰ লগত ভাজি খাব পাৰে, ইয়াৰ উপৰিও আপুনি বিভিন্ন ধৰণে খাব পাৰে। তাৰ উপৰি আপুনি এটা কাম কৰিব পাৰে, এই ছজিনাৰ পাত শুকুৱাই আপুনি তাৰ পৰা গুড়া কৰি ল'ব পাৰে, এটা পাউডাৰ বনাব পাৰে, আৰু সেই পাউডাৰ আপুনি নিতৌ এগিলাচ পানীত এচামুচ কৰি দি খাব পাৰে। ইয়াৰ উপৰি আপুনি চব্জিত দিব পাৰে আৰু আপুনি ৰুটি বনাওঁতেও মিহলাই দিব পাৰে। নাম্বাৰ 5, সেউজীয়া শাক। আপোনাৰ যদি হাত ভৰিৰ গাঁঠিবোৰ বিষাইছে, আপোনাৰ হাড়বোৰ বিষাইছে, তাৰ মানে আপোনাৰ দেহত কেলছিয়ামৰ অভাৱ হৈছে। আৰু তেনে ক্ষেত্ৰত আমাৰ অসমত কমনলি পোৱা প্ৰত্যেকটো সেউজীয়া শাকতে কেলছিয়ামৰ মাত্ৰা বহুত বেছি থাকে। তাৰ ভিতৰত যদি মই স্পেচিয়েলি কওঁ, লাই শাক, পালেং শাক, মূলা শাক, মৰিচা শাক, এইকেইটাত কেলছিয়ামৰ মাত্ৰা বহুত বেছি থাকে। আপুনি চেষ্টা কৰিব এইকেইবিধ শাকৰ ভিতৰত যিকোনো এবিধ শাক আপোনাৰ প্লেটত যাতে প্ৰত্যেক দিনাই থাকে, কাৰণ এইকেইবিধ শাকে আপোনাৰ কেলছিয়ামৰ অভাৱটো পূৰণ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও আপুনি চেষ্টা কৰিব আপোনাৰ দালিখনত বা আপোনাৰ চব্জিখনত প্ৰত্যেক দিনা যাতে নৰসিংহ বা আপোনাৰ ধনিয়াৰ পাত থাকেই, কাৰণ এই নৰসিংহ আৰু ধনিয়াৰ পাততো কেলছিয়ামৰ মাত্ৰা বহুত বেছি থাকে। নাম্বাৰ 6, মাছ। বিশেষকৈ আমি অসমত যিবোৰ সহজে সৰু মাছ পাওঁ সেইবোৰ, কাৰণ এই সৰু মাছবিলাকত আমি যেতিয়া খাওঁ, ভাজিয়ে খাওঁ বা চব্জি বনাই খাওঁ, মাছৰ লগত আমি মাছৰ কাঁইটবোৰো খাওঁ, আৰু তাত কেলছিয়ামৰ মাত্ৰা বহুত বেছি পোৱা যায়। আমি যদি ইম্পৰ্টেণ্টলি 2টা মাছৰ কথা কওঁ, সেই 2টা হ'ল মোৱা মাছ আৰু কাৱৈ মাছ।
ইয়াৰ উপৰিও আপুনি যিকোনো সৰু মাছ খাব পাৰে আৰু মাছৰ ভিতৰত সবতকৈ য'ত কেলছিয়াম বেছি থাকে সেইটো হ'ল সাৰ্ডিনছ, এটা সাগৰীয় মাছ। আপুনি অনলাইন এমাজন বা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি খাব পাৰে। নম্বৰ 7 আলমণ্ড। এই আলমণ্ডত কেলছিয়ামৰ মাত্ৰা বহুত বেছি থাকে। আপুনি ৰাতিৰ ভাগত এমুঠি আলমণ্ড ভিজাই থৈ দিনটোত তাক অলপ অলপকৈ খাই থাকিব পাৰে। ইয়াৰ উপৰিও অখৰোটতো আপোনাৰ কেলছিয়ামৰ মাত্ৰা বহুত বেছি থাকে। মই এতিয়ালৈ কোৱা প্ৰত্যেকটো খাদ্যতে কেলছিয়ামৰ মাত্ৰা বহুত থাকে, কিন্তু এইবোৰ খোৱাৰো এটা নিয়ম আছে। আপুনি সেই নিয়মমতে খালেহে আপোনাৰ বডিয়ে তাক ভালকৈ ল'ব পাৰিব। আপুনি যদি ভাবে এদিনতে মোৰ কেলছিয়ামৰ যিমান কম হৈছে সেইটোক লৈ লওঁ, আৰু তাৰ কাৰণে আপুনি এসাঁজতে পনীৰো খাইছে, চব্জিও খাইছে, তিল বতাও খাইছে আৰু কিবা কিবি খাইছে, তেনেকুৱা কৰিলে আপোনাৰ বডিত কেলছিয়াম বহুতটো যাব, কিন্তু বডিয়ে তেজত তাক ল'ব নোৱাৰিব। আৰু তেনেকুৱা কৰিলে আমাৰ এনেই ৱেষ্ট যাব কেলছিয়ামখিনি। তাৰ কাৰণে আপুনি কি কৰিব পাৰে, ৰাতিপুৱা যদি এটা খায়, দুপৰীয়া বেলেগ এটা খাব পাৰে, আকৌ ৰাতি বেলেগ এটা খাব পাৰে। তেনেকুৱা কৰিলে আপোনাৰ বডিয়ে কেলছিয়ামটো ভালকৈ ল'ব পাৰিব। ইয়াৰ উপৰিও এটা ইম্পৰ্টেণ্ট কথা, আমি যিখিনি খাওঁ তাৰ পৰা কেলছিয়ামটো বডিয়ে ল'বৰ কাৰণে ভিটামিন ডিৰ প্ৰয়োজন হয়। আৰু আমাৰ দেশত যেতিয়া ভিটামিন ডিৰ অভাৱ হয়, তেতিয়া আমাৰ দেশত কেলছিয়ামৰো অভাৱ হয়। আৰু সেই একেই কেলছিয়াম আমি ক'ৰ পৰা পাওঁ, আমি সূৰ্যৰ সহায়ত আমাৰ ছালতেই প্ৰস্তুত হয়। আৰু কিন্তু তথাপিও আমাৰ প্ৰত্যেকৰে মেক্সিমামৰে আমাৰ দেশত ভিটামিন ডিৰ অভাৱ হৈ থাকে, আৰু সেইকাৰণে কেলছিয়ামৰো অভাৱ হৈ থাকে। সেইকাৰণে আপুনি কি কৰিব পাৰে, ৰাতিপুৱা 10টা বজাৰ পৰা 12টাৰ ভিতৰত আপুনি ভালকৈ গাত পৰাকৈ ৰ'দ ল'ব পাৰে। আৰু তেনেকুৱা কৰিলে আপোনাৰ বডিত কেলছিয়ামৰ আৰু আপোনাৰ ভিটামিন ডিৰ অভাৱটো পূৰ্ণ হ'ব। আৰু তাৰ পিছতো যদি আপোনাৰ বডিত ভিটামিন ডি কমি আছে, তেতিয়াহ'লে আপুনি হয়তো ভিটামিন ডিৰ ছাপ্লিমেণ্ট ল'বলগীয়া হ'ব পাৰে। ভিটামিন ডিৰ ছাপ্লিমেণ্ট এটা কেপচুল আহে, সপ্তাহত আপুনি এটাকৈ খাব লাগে। আৰু এইটো খোৱাত আপুনি মন দিব, যিদিনাখনে আপুনি বেছিকৈ অইলি খানা খায় সিদিনাখনে যাতে এই কেপচুলটো খায়, তেতিয়া আপোনাৰ বডিয়ে ইয়াক ভালকৈ ল'ব পাৰিব। ইয়াৰ উপৰি আপুনি এটা কথা মনত ৰাখিব, আপুনি যাতে কেতিয়াও কেলছিয়াম আৰু আইৰণ টেবলেট একেলগে নাখায়। তেনেকুৱা কৰিলে কি হ'ব, বডিয়ে কেলছিয়ামটো ভালকৈ ল'ব নোৱাৰিব, আইৰণটো ভালকৈ ল'ব নোৱাৰিব। আপুনি যদি দুপৰীয়া কেলছিয়াম খায়, ৰাতি আইৰণ টেবলেটটো খাওক। আৰু ইয়াৰ উপৰিও আপোনাৰ দেহত যদি কেলছিয়ামৰ অভাৱ হৈছে, তেতিয়াহ'লে আপুনি নিমখ আৰু কফি কমকৈ খাওক। নহ'লে কি হ'ব, বডিয়ে তাক ভালকৈ লোৱাৰ ঠাইত আপোনাৰ পেচাবেৰে বাহিৰত উলিয়াই পঠাব। ইয়াৰ উপৰিও আপোনাৰ যদি এইবোৰ খাই থকাৰ পিছতো, মই যিবোৰ ক'লোঁ খাদ্য, সেইবোৰ খোৱাৰ পিছতো যদি আপোনাৰ কেলছিয়ামটো বঢ়া নাই, আপোনাৰ ভিটামিন ডিটো বঢ়া নাই, তেতিয়াহ'লে আপুনি ডক্তৰক দেখুৱাই কেলছিয়াম আৰু ভিটামিন ডিৰ আপোনাৰ যিটো লেভেল বডিত সেইটো চেক কৰিব লাগিব। তাৰ পিছতে আপুনি ভিটামিন ডি বা কেলছিয়ামৰ ছাপ্লিমেণ্টটো ল'বলগীয়া হ'ব পাৰে। আপুনি নিজেই ভিটামিন ডি আৰু কেলছিয়ামৰ ছাপ্লিমেণ্ট নল'ব। তেনেকুৱা কৰিলে আপোনাৰ বডিত বহুত ছাইড এফেক্ট দেখা দিব পাৰে। এই সকলোবোৰ কাম কৰাৰ লগতে আপুনি এটা কথা মনত ৰাখিব, আপুনি যদি সঁচাই আপোনাৰ হাড়বোৰক শক্তিশালী কৰিব বিচাৰে, আপোনাৰ গাঁঠিবোৰ হেল্ডি ৰাখিব বিচাৰে, তেতিয়াহ'লে আপুনি এটা কথা মনত ৰাখিব, যিহেতু আমাৰ গোটেই বডিৰ ভাৰটো আমাৰ হাড়বিলাকে আৰু আমাৰ গাঁঠিবিলাকেই ধৰি ৰাখে, তাৰ কাৰণে আমি বডিৰ আমাৰ ৱেইটটো কণ্ট্ৰল কৰিব লাগিব। আৰু তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আমি এই ভিডিঅ'টো অলৰেডি আমি ডিছকাছ কৰিছোঁ। আপুনি কেনেকৈ আপুনি ওজন কমাব তাৰ ওপৰত আমি এই ভিডিঅ'টো ডিছকাছ কৰিছোঁ। আপুনি ভালকৈ ভিডিঅ'টো চাই ল'ব। আৰু মোৰ এই কথাবোৰ যদি আপোনাৰ ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও পাই থাকিবৰ কাৰণে ন'টিফিকেশ্যনটো অন কৰি ৰাখিব। ধন্যবাদ।